নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি হেল্ডি আৰু টেষ্টি ৰাগীৰ লাডু বনাওঁ। আৰু এই লাডুবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুত সোৱাদ। গেছত পেন এখন পাতি এই এচামুচৰ জোখেৰে এচামুচ মই ঘি দিছোঁ। যেতিয়া ঘিখিনি অকণমান গৰম হৈছে, এতিয়া ইয়াত মই দি দিছোঁ কেইটামান ৰঙা বাদাম আৰু কেইটামান এলমণ্ড দি এইকেইটা কিছু সময় ভাজি আছোঁ। যেতিয়া এইকেইটা কিছু সময় ভাজা হৈছে, তেতিয়া ইয়াত মই দি দিছোঁ এই গুটিখিনি। এই গুটিত আছে আপোনাৰ ৰঙালাও গুটি, বেলি ফুলৰ গুটি, তাৰপিছত তৰমুজৰ গুটি আৰু এইকেইটা ফ্লেক্স চিডছ বুলি কয়। কিহৰ গুটি সেইটো ময়ো নাজানো, যদি আপোনালোকে কোনোবাই জানে ক'বচোন। আৰু এইখিনি এতিয়া মই কিছু সময় ইয়াতে ভাজি লৈছোঁ, আৰু যাতে এইখিনি অকণমান মচমচীয়া হৈ যায়। কিছু সময় ভাজি লোৱাৰ পিছত এইখিনি ভাজা হৈ গৈছে। এতিয়া মই এইখিনি প্লেট এখনলৈ উলিয়াই ঠাণ্ডা হ'বলৈ ৰাখি দিম। সেই একেখন পেনতে মই এয়া আকৌ 2 চামুচ ঘি দিছোঁ। ঘিখিনি যেতিয়া গলি গৈছে, ইয়াত মই এই কাপটোৰ জোখেৰে 1.5 কাপ জোখৰ এয়া মই দি দিছোঁ ৰাগী আটা। ৰাগী মিলেট হয়। মিলেট আমাৰ শৰীৰৰ কাৰণে কিমান হেল্ডি হয় সকলোৱে জানেই, নহয় জানো? আৰু মই ৰাগী আটা আছিলে আমাৰ, মই ভাবিলোঁ আজি ৰাগী আটাৰে লাডুকে বনাই চাওঁ। ৰুটি বনালেও খাই ইমান ভাল নাপায়, খাবলৈ মন নকৰে। সেয়েহে মই ভাবিলোঁ আজি লাডুকে বনাই চাওঁ, কিজানি লাডু বনালে খায়েই সকলোৱে। আৰু এইখিনি চাওক, মই ল' ফ্লেমত ধুনীয়াকৈ ভাজি আছোঁ। কিছু সময় ভজাৰ পিছত এনেধৰণৰ হৈছে। ইয়াৰ পৰা যেতিয়া এটা ধুনীয়া গোন্ধ আহিছে, এতিয়া এইখিনি মই নমাই দিম আৰু কিছু সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি দিম। আৰু যিখিনি মই ড্ৰাই ফ্ৰুটছ লৈছিলোঁ, ড্ৰাই ফ্ৰুটছখিনি মিক্সি বাতি এটাত লৈ এইখিনি গুড়ি কৰি ল'লোঁ। আৰু যেতিয়া এইখিনি অকণ গুড়ি হ'ল, তাত মই এতিয়া ব্যৱহাৰ কৰিছোঁ গুড়ৰ পাউডাৰ। গুড়ৰ পাউডাৰখিনি দিয়াৰ পিছত সেইখিনি আকৌ এবাৰ মিক্সি বাতিটোত দি চলাই ল'লোঁ। আৰু গুড়খিনি ড্ৰাই ফ্ৰুটছখিনিৰ লগত ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ৰাগী আটাখিনিৰ লগত এই গুড় আৰু ড্ৰাই ফ্ৰুটছখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এইখিনি আমি যিহেতু লাডু বান্ধিব লাগিব, লাডু বান্ধিবৰ কাৰণে এইখিনি অকণমান জেকিব লাগিব। সেইকাৰণে ইয়াত মই দিছোঁ আকৌ 3 চামুচ জোখৰ ঘি। ঘিখিনি দিয়াৰ পিছত মই এই ৰাগী আটা আৰু ড্ৰাই ফ্ৰুটছখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এইখিনি মই এতিয়া এনেদৰে হাতেৰে মোহাৰি মিক্স কৰি লোৱাৰ পিছত এয়া লাডু বান্ধি চাইছোঁ। চাওকচোন, এতিয়া ধুনীয়াকৈ লাডু বান্ধ খাই গৈছে। এনেদৰে এতিয়া আমি লাডুকেইটা বান্ধিব লাগিব। যদি আপোনালোকৰ ঘৰত ঘি কম থাকে বা ঘি ব্যৱহাৰ কৰিব নিবিচাৰে, আপোনালোকে কি কৰিব, গুড়টো আপোনালোকে তেনেকৈ ড্ৰাই ফ্ৰুটছত মিক্স নকৰি গুড়টো পানীত অকণমান গলাই ল'ব। গলাই ইয়াত এনেদৰে মই যেনেদৰে ঘি সানি পেলাই এই লাডুখিনি বান্ধিছিলোঁ, তেনেদৰে আপোনালোকে অকণমান গুড়ৰ পানী দি এই লাডুখিনি বান্ধিব পাৰিব। আৰু চাওক, মই এনেদৰে এতিয়া গোটেই কেইটা লাডু বান্ধি ল'লোঁ আৰু আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন, মোৰ ৰাগীৰ লাডু ৰেডি হৈ গ'ল। আৰু বনাবলৈও একেবাৰে সহজ। আৰু বনোৱাৰ পিছত খাই চাইছিলোঁ, সঁচাই কৈছোঁ খুবেই সোৱাদ হৈছিলে। যদি আপোনালোকে এনেদৰে ৰাগীৰ লাডু বনাই খোৱা নাই, এবাৰ বনাই খাই চাব পাৰিব। আৰু হেল্ডিও হয় আৰু লগতে টেষ্টিও হয়। আজি মোৰ ৰাগী আটাৰে বনোৱা লাডু ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। আজিলৈ বাই বাই।